মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ অসমীয়াৰ 1 নম্বৰ পাঠ তেজৰে কমলাৱতী এই পাঠটিৰ ক্ৰিয়াকলাপত থকা প্ৰশ্নখিনিৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। 2 নম্বৰত দিছিল বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। তোমালোকে নিজে পঢ়ি ল'বা। 3 নম্বৰত দিছিল তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত কেইটামান প্ৰশ্ন দিছে। সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে আৰু তাৰ পিছত তোমালোকৰ বহীত ধুনীয়াকৈ লিখিব দিছে। ক নম্বৰ প্ৰশ্নটো আছিলে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ নম্বৰ প্ৰশ্ন তেজৰে কমলাৱতী নামৰ বৰগীতটোৰ ৰচক কোন? তেজৰে কমলাৱতী নামৰ যিটো বৰগীত আছিল এই বৰগীতটোৰ ৰচক হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ প্ৰশ্ন তিমিৰ ফেৰিয়া কি বাজ হয়? তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়। ঠিক আছে। ঘ নম্বৰ যশোদাই কৃষ্ণক কিয় পুৱা জগাইছিল? যশোদাই কৃষ্ণক পুৱা জগাইছিল কিহৰ কাৰণে? যশোদাই কৃষ্ণক সুৰভি চৰাবলৈ যাবৰ বাবে পুৱা জগাইছিল। তাৰপিছত কঠিন শব্দৰ অৰ্থ কেইটামান লিখি দিছোঁ, কিতাপখনতো আছে, প্ৰায়ে পৰীক্ষাত আহে, তোমালোকে মনত ৰাখিবা। ত্ৰিজগত শব্দটোৰ অৰ্থ কি? বহুত ইম্পৰ্টেণ্ট হয়। ত্ৰিজগত শব্দটোৰ অৰ্থ হৈছে স্বৰ্গ, মৰ্ত্য আৰু পাতাল। আৰু ৰাসোৱাল শব্দটোৰ অৰ্থ হৈছে ৰখীয়া বা গৰখীয়া। 4 নম্বৰত দিছিল তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। ইয়াত দুষাৰি পদ দিছে। পদ দুষাৰি আছিলে নন্দ গেল পাঠানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। এই পদ দুষাৰিত কোনে কাক কি কৈছে সুধিছে। উত্তৰটো লিখিবা এনেধৰণে যে পদ ফাঁকি যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ গৈ কৈছিল যে নন্দ পাঠানলৈ গ'ল, গোৱালবোৰে গৰুৰ পালবোৰ লৈ গ'ল, গতিকে তুমিও সোনকালে উঠা কৃষ্ণ আৰু গৰুবোৰ চৰাবলৈ নিয়া। 5 নম্বৰত দিছিল শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰথমটো দিছিলে কমলাৱতী। কমলাৱতী শব্দটোৰ অৰ্থ হৈছে শ্ৰীকৃষ্ণ বা ভগৱান। শতপত্ৰ শব্দটোৰ অৰ্থ হৈছে পদুম। তিমিৰ শব্দটোৰ অৰ্থ হৈছে আন্ধাৰ। ভ্ৰমৰ শব্দৰ অৰ্থ হৈছে ভোমোৰা। ডাকে শব্দৰ অৰ্থ হৈছে মাতে। ত্ৰিজগত শব্দৰ অৰ্থ হৈছে স্বৰ্গ, মৰ্ত্য আৰু পাতাল। ব্ৰজবধূ শব্দৰ অৰ্থ হৈছে ব্ৰজধামৰ বোৱাৰী। ৰয়নী শব্দৰ অৰ্থ হৈছে ৰাতি বা নিশা। 6 নম্বৰ প্ৰশ্ন বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। এনেধৰণে লিখিবা। বৰগীতটিত মাক যশোদাই শুই থকা শ্ৰীকৃষ্ণক জগাওঁতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে যে আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ আহিছে। সূৰ্যৰ কিৰণ মানে হৈছে সূৰ্যৰ পোহৰ ওলাই আহিছে। পদুম ফুল ফুলি উঠা তাত ভোমোৰাই গুণগুণ কৰিছে। শ্ৰীকৃষ্ণ নাম গুণ গাই ব্ৰজধামৰ বোৱাৰীসকলে দধি মঠিব লাগিছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম-ঘোদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে। দাদাক বলৰাম ইতিমধ্যে বিচনাৰ পৰা উঠিছে। ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ'ল। গোৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ'ল। গোৱালবিলাকেও লিখিবা। ঠিক আছে। শ্ৰীকৃষ্ণ সুৰভি গাইজনী চৰাবলৈ নিব লাগে, গতিকে সোনকালে উঠিব লাগে। সোনকালে উঠি ক্ষীৰ লবনো শিঙা বেতবনো লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছিলে। নেক্সট তোমালোকে 6 নম্বৰ পৃষ্ঠাটো উলিয়াই ল'বা কিতাপখনৰ। ইয়াতে 8 নম্বৰ প্ৰশ্নটো দিছিল যে শব্দৰ আগত ত্ৰি লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াত তোমালোকে কিতাপখনত যদি চোৱা জগতৰ কাষত কি লিখা আছে এটা তোমালোকক কৈ দিছে ত্ৰিজগত। তো অৰ্থটো মই তোমালোক লিখি দিছোঁ, তোমালোকে কিতাপখনত লিখি নল'লেও হ'ব। ত্ৰিজগত শব্দটোৰ অৰ্থ হৈছে স্বৰ্গ, মৰ্ত্য আৰু পাতাল। মৰ্ত্য শব্দটো অলপ ভুল হ'ল, ইয়াত জকাৰদাৰ দিব ৰৈ গ'ল। তোমালোকে কিতাপখনৰ 5 নম্বৰ পৃষ্ঠাত দিয়া আছে, তোমালোকে তাত চাই শুদ্ধ কৰি লিখি ল'বা। শুল শব্দটোৰ আগত ত্ৰি লগালে হ'ব ত্ৰিশূল। ত্ৰিশূলৰ শব্দটোৰ অৰ্থ হৈছে মহাদেৱৰ হাতত থকা অস্ত্ৰ। তাৰপিছত আছিলে ভোজ। ভোজৰ আগত ত্ৰি লগালে হ'ব ত্ৰিভুজ। ত্ৰিভুজ শব্দটোৰ অৰ্থ হৈছে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰ।
তাৰ পিছত আছে কাল কালৰ আগত ত্ৰি লগ লাগিলে ত্ৰি শব্দ লগ লাগিলে হ'ব ত্ৰিশূল ত্ৰিকাল ত্ৰিকালৰ অৰ্থ হৈছে তিনিটা কাল তাৰ পিছত আছে কোণ কোণৰ আগত ত্ৰি লগ লগালে হ'ব ত্ৰিকোণ ত্ৰিকোণৰ অৰ্থ হৈছে তিনিটা কোণেৰে আগুৰা ক্ষেত্ৰ নয়নৰ আগত যদি আমি ত্ৰি লগাও এটো হ'ব ত্ৰিনয়ন ত্ৰিনয়নৰ শব্দটোৰ অৰ্থ হৈছে তিনিটা চকু থকা বা মহাদেৱৰো আন এটা নাম হৈছে ত্ৰিনয়ন নম্বৰ দিছিল তলত দিয়া বাক্যবোৰৰ আগত বি পূৰ্ব সৰ্গ লগ লগাই সেইবোৰৰ অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা ইয়াত কি কৈছে বি পূৰ্ব সৰ্গ লগ লগাব দিছে যেনে চোৱা তোমালোকে প্ৰথমটো দিছিল মুখ মুখৰ আগত আমি কি লগাব লাগিব মুখ শব্দটোৰ আগত বি পূৰ্ব সৰ্গ লগ লগাব লাগিব তে মুখৰ আগত যদি আমি বি লগ লগাও কি হ'ব বিমুখ বিমুখ শব্দটোৰে বাক্য লিখিব পৰা যে কোনোবাই সহায় বিচাৰিলে কেতিয়াও বিমুখ কৰিব নালাগে দূৰৰ আগত বি পূৰ্ব সৰ্গ লগ লাগিলে হ'ব বিদূৰ লিখিবা বাক্যটো বিদূৰ শব্দটোৰে আপোন মানুহ বিদূৰত থাকিলে মনটোৱে বৰ কষ্ট পায় অৰ্থাৎ দূৰত থাকিলে বহুত দূৰত থাকিলে মনটোৱে বৰ কষ্ট পায় কিৰণৰ আগত যদি আমি বি পূৰ্ব সৰ্গ লগ লগাও ইয়াত হ'ব বিকিৰণ বিকিৰণ লিখিবা সূৰ্যোদয় হোৱাৰ লগে লগে সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে নন্দৰ আগত বি পূৰ্ব সৰ্গ লগ লগালে হ'ব বিনন্দ শব্দটোৰে লিখিবা সদায় বিনন্দ মনেৰে থাকিব লাগে 9 নম্বৰত দিছিল তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা এই বাক্যকেইটা আমাক আধুনিক অসমীয়াত ৰূপান্তৰ কৰি লিখিব দিছে ক নম্বৰত দিছিল ৰয়নী বিদুৰ দিক ধৱলী বৰণ আধুনিক অসমীয়াত লিখিলে হ'ব ৰাতি শেষ হোৱাৰ পিছত পৃথিৱীৰ বৰণ বগা হৈ গ'ল অৰ্থাৎ ৰাতি শেষ হোৱাৰ পিছত কি হয় আন্ধাৰ আঁতৰি পৃথিৱীৰ বৰণ কি হৈ যায় বগা হৈ যায় সেইকাৰণে কৈছে যে ৰয়নী বিদুৰ দিক ধৱলী বৰণ খ নম্বৰ দিছিল শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ভ্ৰমৰ মানে হৈছে ভোমোৰা গতিকে লিখিবা এনেদৰে পুখুৰীটোত পদুম ফুল ফুলাৰ লগে লগে ভোমোৰা বোলে পদুম ফুলৰ পাহিত পৰিবলৈ ধৰিলে আৰু শতপত্ৰ মানে নিশ্চয় জানাই তোমালোকে পদুম তাৰপিছত গ নম্বৰ দিছিল দাম সুদাম ডাকে তেৰি লৈয়া নাম লিখিবা যে দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে ডাকে মানে হৈছে মাতে ঠিক আছে খ নম্বৰ দিছিল ক্ষীৰ লবণো লৈয়া শিঙা বেদ বেনু লিখিবা এনেদৰে আধুনিক অসমীয়াত লিখিলে হ'ব গাখীৰ মাখন শিঙা বেদ বেনুলৈ গৰু চৰাবলৈ সকলো গ'ল 10 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰিবলৈ প্ৰথমটো দিছিলে আমাক গৰু বন্ধা ঠাই কোৱা হয় গোহালি বুলি তাৰপিছত দিছিল যিয়ে ৰাতি নেদেখে বহুতে মানুহে কি হয় দিনটো ঠিকেই দেখে কিন্তু গধূলি বা ৰাতি দেখা নাপায় তেনেকুৱা মানুহক আমি কুকুৰীকণা বুলি কওঁ নেক্সট দিছে যিজনে সকলো জানে তেওঁক সৰ্বজ্ঞানী বুলি কোৱা হয় যিজন সকলোৰে মাজত প্ৰিয় মানে যাক সকলোৱে ভাল পায় সকলোৰে মাজত প্ৰিয় তেওঁক লোকপ্ৰিয় বুলি কোৱা হয় নেক্সট দিছে যাক সহজে লাভ কৰিব নোৱাৰিলে এয়া হ'ব দুৰ্লভ আৰু যাক সহজে লাভ কৰিব পাৰি যদি আহে তেতিয়া হ'ব সুলভ নেক্সট দিছে যিজনে বিষ্ণুক উপাসনা কৰে সেয়া হ'ব বৈষ্ণৱ নেক্সট দিছিলে পেজ নম্বৰ 7ত গ নম্বৰ জ্ঞান সম্প্ৰসাৰণ 11 নম্বৰটোত দিছিল যে বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায় শব্দটোৰ বিচাৰি উলিয়াই লিখা কি কৈছে যে বৰগীতটোত এনেকুৱা ধৰণৰ এটা শব্দ আছে যে সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি কি বুজায় বল বুজায় তো প্ৰথম আখৰ দুটা আমাক কৈয়ে দিছে আমি লিখি ললো ইয়াতে ব ঠিক আছে আৰু ল প্ৰথম আখৰ দুটা যেটো বল বুজায় ওতে বল লিখিলো ঠিক আছে আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায় ঠিক আছে শব্দটো বিচাৰি উলিওৱা আমি যেতিয়া মই যেতিয়া বৰগীতটোত চালো ভালদৰে প্ৰথমতে বল থকা শব্দটো আৰু শেষত এটা মানুহৰ নাম বুজোৱা শব্দ অতিকে মই পালো বলৰাম ঠিক আছে বলৰাম শব্দটো চোৱাচোন প্ৰথমতে কি বুজায় প্ৰথম দুটা আখৰে বল বুজায় আৰু শেষৰ দুটা মিলি এটা কি হয় মানুহৰ নাম বুজায় গতিকে কি হ'ল বলৰাম হ'ল তো বলৰাম শব্দটো আমি পাইছিলো নেক্সট কি কৈছে চোৱা এটা দিছে প্ৰথম আখৰ দুটা মিলি বল হয় সেই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায় প্ৰথমটো হৈছে ব লিখিলো প্ৰথমটো আৰু তৃতীয়টো আছে ৰত আকাৰ
গতিকে লিখিলোঁ বৰা বৰা হৈছে এটা উপাধি ঠিক আছে তাৰ পিছত কৈছে দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায় দ্বিতীয়তে কি আছে ল আছে ল লিখিলোঁ আৰু তৃতীয়তে কি আছে ৰত আকাৰ আছে তে কি হ'ল ল আৰু ৰত আকাৰ লগ লাগি হৈ গ'ল লৰা নেক্সট চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায় প্ৰথমতে আমি চতুৰ্থটো লিখিব লাগিব চতুৰ্থটো হৈছে ম আৰু দ্বিতীয়টো হৈছে ল তে মল ঠিক আছে এনে ধৰণে লিখি লবা এখিনি আছিল আজিৰ এই ভিডিওটিত ইয়াৰ যদি আৰু কোনোবাটো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা তোমালোকে কমেন্ট সেকশনত জনাবলে নাপাহৰিবা মই তোমালোকক কমেন্ট সেকশনতে উত্তৰটো দিবলে চেষ্টা কৰিম 2 নম্বৰ পাঠটোৰ লিংক ডেসক্ৰিপচনত পাবা বা তোমালোকে কমেন্ট কৰিবা কমেন্ট সেকশনত মই তোমালোকক লিংকটো দি দিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু কোনোবাটো চেপ্টাৰৰ বা কোনোবাটো পাঠৰ উত্তৰ যদি তোমালোকে নোৱাৰা সেই চেপ্টাৰটোৰ বা সেই সাবজেক্টটোৰ নাম তোমালোকে লিখি দিবা মই উত্তৰটো তোমালোকক কৰি দিবলৈ